সংঘৰ যোৰহাট শাখাৰ কাৰ্যালয়তে আজি মাননীয় সাংবাদিক বন্ধুসকলক আমি স্বাগতম জনাইছোঁ। আমাৰ যোৰহাট, গোলাঘাট আৰু তিতাবৰ আমি তিনিটা ব্ৰাঞ্চে মিলি আপোনালোকে জানে যে অসমত চাহ শ্ৰমিকৰ কিছু প্ৰাপ্যৰ কাৰণে বহু সমস্যা আছে, যদিও কেইটামান মৌলিক সমস্যা বা খুব গুৰুত্বপূৰ্ণ সমস্যা আছে। মাটিৰ পট্টা, মজুৰি বৃদ্ধি আৰু জনজাতিকৰণ। এই জনজাতিকৰণৰ বিষয়টো লৈ মেলি তিনিচুকীয়া আৰু ডিব্ৰুগড় আৰু যোৱা পৰহি আপোনাৰ ঢেকীয়াজুলিতো হৈ গৈছে। আমিও তেনেধৰণৰ গণসমাৱেশ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ আৰু যোৱা 23 তাৰিখে 13 তাৰিখে তাৰপিছতে আকৌ আমি 13 তাৰিখে এটা সিদ্ধান্ত উপনীত হৈছিলোঁ। যোৰহাট শাখা, গোলাঘাট আৰু তিতাবৰে মিলি তিনিটা ব্ৰাঞ্চে মিলি আমি উপনীত হৈছিলোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱা 19 তাৰিখে আৰ্টছা কেন্দ্ৰীয় অধিৱেশনত তেখেতে যিটো ঘোষণা কৰিলে যে মাটিৰ পট্টা চাহ শ্ৰমিকৰ মালিকৰ যিটো বাগানৰ যিটো ভূমি, এই ভূমিৰ মালিক মানে শ্ৰমিকসকলক বনাই দিম বুলি যি প্ৰতিশ্ৰুতি দিছিল, এই প্ৰতিশ্ৰুতিক আমি সন্মান জনাই আমি এই সাংবাদমেলৰ যোগেদি আপোনালোকৰ জৰিয়তে সাংবাদমেলৰ যোগেদি আমি আমাৰ যিটো গণসমাৱেশ আমি স্থগিত ৰাখিব বিচাৰিছোঁ। আৰু এটা কথা ক'বই লাগিব, অসমৰ 200 বছৰ ইতিহাসত এজনে প্ৰথম মুখ্যমন্ত্ৰী হ'ব যিজনে ইমান সাহস কৰি মেলি আমাক ভূমিৰ পট্টা দিব বিচাৰিছে। আমি কেইবাজনো মুখ্যমন্ত্ৰী দেখিছোঁ, যদিও আজিলৈকে দিয়া নাই। অহা 25 নৱেম্বৰ তাৰিখে তেখেতে দিম বুলি ঘোষণা কৰিছে। এই ঘোষণা কৰা তেওঁৰ যিটো সাহস, এই সাহসত আমি সন্মান জনাইছোঁ। আমি আশাবাদী যে তেখেত অহা 25 তাৰিখে মাটিৰ ওপৰত এটা মানে ন্যায় আমাক দিব, আমাক মাটি পট্টা দিব, আমাৰ দৃঢ় বিশ্বাস আছে। আৰু কিছুদিনৰ পূৰ্বে আমি কেইবাটাও ব্ৰাঞ্চে মিলি চাহ শ্ৰমিকৰ হৈ বহুখিনি সমস্যা আছে, যদিও এই তিনিটা সমস্যাক লৈ মেলি আমি মাননীয় মুখ্যমন্ত্ৰীক আমি লগ কৰিছিলোঁ। তেখেতক অনুৰোধ জনাইছিলোঁ যিহেতু চাহ বাগিচা অঞ্চলৰ এতিয়া যিখিনি সমষ্টি ভাগ হৈ গৈছে, এই সমষ্টি ভিত্তিত আগৰ চৰকাৰৰ দিনবিলাকত আমাৰ বিধানসভাত আমাৰ মেম্বাৰ বেছি আছিলে, বিধানসভাৰ আমাৰ সদস্য বেছি আছিলে, 11জনমান সদস্য আছিলে। যিহেতু আজি তাৰিখত খুব কম, মানে 5জনমানে আছে। আমি তেখেতক অনুৰোধ জনাইছিলোঁ আৰু তেখেতে আশ্বাস দিছে যে এই বছৰ বিধানসভা মানে 2026 যিটো বিধানসভা হ'ব, তাত আমাৰ কেইবাজনো আৰু বিধায়ক বা মেম্বাৰ আমাৰ বিধানসভাত যাব, এইটো খাটাং কৰি দিছে তেখেতে। এইটো আমাক আশ্বাস দিছে আৰু আমি বিশ্বাস ৰাখিছোঁ তেখেতে এইটো আমাক দিব। এতিয়া মজুৰি বৃদ্ধিৰ কথাটো আছে। মজুৰি বৃদ্ধি আমাক লাগিবই। আমাক মজুৰি বৃদ্ধি আমাৰ গণচেম্বাৰ ডাঙৰীয়াই ক'লেই মূল সমস্যাটো হৈ গৈছে আমাৰ মজুৰি বৃদ্ধি কৰিবই লাগিব। যিহেতু 250 টকাত আজি তাৰিখত এটা পৰিয়াল নচলে। গতিকে আমি বিভিন্নজনে কেতিয়াবা কোনোবাই কৈছে 551 টকা, কোনোবাই 351 টকা বুলি কৈছে। আমি কৈছোঁ যে বিজ্ঞানসন্মত আজিৰ যুগত বজাৰৰ দৰ দামৰ হিচাপত আমাক উচিত এটা মজুৰি আমাক কৰি দিব লাগে। আৰু জনজাতিকৰণৰ বিষয়টো ৰাইজে যেতিয়া কৈছে, আমাক এটা সিদ্ধান্ত আছিল যে 551 টকা, এই 551 টকাটোকে আমি কৈছোঁ যে 551 টকা হ'ব লাগে। জনজাতিকৰণৰ বিষয়টো আমি ক'ব বিচাৰিছোঁ যে আগতে যিটো এটা নিৰ্ণয় কৰি দিয়া হৈছিলে যে 36টা জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি, আমাৰ তাত বিমত নাই, কৰিব লাগে। আৰু আমি ভাবোঁ যে জনজাতিকৰণটো যদি নহয়, আজি আপোনালোকৰ যোগেদি আমি স্থগিত ৰাখিছোঁ, সাংবাদমেল যোগেদি আমাৰ গণসমাৱেশটো স্থগিত ৰাখিছোঁ। যদি 25 তাৰিখে আমি আশাবাদী, আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ এই সাংবাদমেল জৰিয়তে যে তেখেতে বহুত সমস্যা আছে, বাগানত বহুত সমস্যা আছে। 3টা মূল সমস্যা, মাটি পট্টা, মজুৰি বৃদ্ধি আৰু জনজাতিকৰণ, এই 3টা বিষয়ৰ ওপৰত আলোচনা কৰিব, আমাক এটা ন্যায় দিব বুলি আমি বিশ্বাস ৰাখিছোঁ। প্ৰবাস কৰা আমি কি ইয়াৰ খিলঞ্জীয়া মানুহ, আমি যি য'ত ভেটিত বহি আছোঁ তাৰ অধিকাৰটো আমি পাব লাগে। আমি এইটো পৰিয়াল কিমান হ'ব সেইটো আমাৰ হাতত সেইটো লক্ষ্য নহয়। পৰিয়াল কথা হ'ল যে আমাৰ যি চাহ জনগোষ্ঠী মানুহ বাগিচাতে যিখিনি মানুহ আছে, তেওঁলোকৰ নিজা বুলিবলৈ কোনো ভেটি মাটি নাই।
গতিকে তেওঁবিলাকৰ সেই ভেটি পাব লাগে প্ৰত্যেকজনে এইটো 4 লাখ তেখেতে কিটো Survey কৰি কি ওলাইছে? উলিয়াইছেতো আমি নাজানো যদি 4 লাখ হয় 4 লাখ হ'ব 3 লাখ যদি হয় 3 লাখ হ'ব এইটো কথা নহয় কিন্তু আমাৰ কথা হৈছে যে আমাৰ চাহ জনগোষ্ঠীৰ মানুহে যিবিলাক বাগিচাত আছে তেওঁ লোকৰ মাটিত থকা নিচিনা আজিতো ভাড়া ঘৰত থকা নিচিনা হৈছে লোকৰ ঘৰত থকা আছোঁ আমি আমাৰ আমি 2 তাৰিখৰ 3 তাৰিখৰ পিছত আমি গম পাই যাম কোনো কি আমি গম নাপাওঁ আমি 3 তাৰিখৰ পিছত আমি গম নাপাওঁ স্পষ্ট কথা আমাৰ কথা হ'ল যে চাহ বাগিচাত যিখিনি মানুহ আছে তেওঁবিলাকে প্ৰত্যেক বাগিচাততো মানুহ তেনেকৈ নাই আৰু চৰকাৰে এইটোও ঘোষণা কৰিছে যে নিবনুৱাকো দিয়া হ'ব বুলি কৈছে গতিকে নিবনুৱাৰ সংখ্যাটোত আমি নাপাম পাৰ্মানেণ্ট মানুহখিনিৰ হয়তো বিভিন্ন পৰ্যায়ৰ এটা অৱস্থাত হয়তো আমি পাই যাব পাৰোঁ PF ডিপাৰ্টমেণ্ট আছে বা চৰকাৰী ডিপাৰ্টমেণ্ট আছে আমি পাই যাব পাৰোঁ কিন্তু নিবনুৱাখিনিৰতো আমি হিচাপ নাপাওঁ গতিকে আমি সঠিক হিচাপ আপোনালোকক দিব নোৱাৰোঁ আমাৰ কথা হ'ল যে তেখেতে যেতিয়া ঘোষণা কৰিছে স্থায়ী হওক অস্থায়ী হওক সকলোৱে মাটি পাব আমি সেইটোৱেই ডিমাণ্ড কৰিছোঁ ইয়াৰ আগতে কি আপোনাৰ ভানু কমিটি এখন বহি গৈছে ভানু কমিটি বহুতে কি তেওঁবিলাকে 351 টকা 2015 চনতে ফাইনেল কৰিছে 351 টকা ফাইনেল হোৱাৰ পিছতো আজিলৈকে 351 টকা নাই আজি কি 250 টকা এই দলিয়াই দিয়াৰ নিচিনা আপোনালোকে যেনেকৈ কৈছে ইলেকশ্যনৰ মুহূৰ্তত সেই তেনেকৈ সময়বিলাক বিচাৰি তেওঁবিলাকে টুকুৰাকৈ এটা খুচৰা পইচা দি আছে কিন্তু সেই পইচা দিয়াটোত কোনো ভিত্তি নাই লজিক নাই যে আমি কিমান পাব লাগে দিছে তাতে আমি সন্তুষ্ট হৈছোঁ উপায় নাই এতিয়া 250 টকাত কি এজন মানুহে ল'ৰা ছোৱালীকে পঢ়াব নে তেওঁবিলাকে ভালকৈ থাকিব খোৱা বোৱাটো আজি বাগিচাত দেখিব মেক্সিমাম মানুহে এনিমিক অৱস্থা তেওঁবিলাকে খোৱা বোৱাৰ কি তেওঁবিলাকৰ অৱস্থা ঘৰুৱাইছে লিভিং ষ্টেণ্ডাৰ্ডটো তেওঁবিলাকৰ ভাল নহয় ল'ৰা ছোৱালীক পঢ়াব নোৱাৰে এইটো হ'ল সেইটো অৱস্থা আনহাতে মালিক পক্ষৰ পৰা যেনেকুৱা ধৰণৰ এতিয়া বাগিচাবিলাকত সমস্যা সৃষ্টি হৈছে ঘৰ দুৱাৰ পানী দুনি এইবিলাকৰ বিভিন্ন ধৰণৰ সমস্যা আজিলৈকে এটা প্ৰশ্ন কৰোঁ যেতিয়া আজি কেইদিনমানৰ আগত তিনিচুকীয়া আপোনালোকে গম পাইছে যে 6টা জনগোষ্ঠীয়ে মিলি পেলাই কি আন্দোলনটো কৰিছে জনজাতিৰ কাৰণে 6টা জনগোষ্ঠীয়ে 6টা জনগোষ্ঠীৰ ভিতৰত আমাৰ এটা জনগোষ্ঠীয়ে কৰিলে আমি কেলে পিছ পৰি থাকিম আমি একেলগে আছোঁ গতিকে আমিও আন্দোলন কৰিছোঁ আৰু দ্বিতীয় কথাটো হৈছে যে যোৰহাটৰ মৈনী মহাবিদ্যালয়ত আমাৰ জিলাখনত হোৱাৰ কাৰণে জিলাখনতে মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ কাৰণে মানে মাটি পট্টাটো দিয়াৰ ব্যৱস্থা কৰিম এটা ন্যায় আনিম বুলি কোৱাৰ কাৰণে আমি তেওঁক সন্মান জনাইহে যিহেতু বেলেগ জিলাত হোৱা হ'লে হয়তো চাগে আমি কৰিলোহেঁতেন কিন্তু এতিয়া আমাৰ জিলাখনতে আমাৰ গৃহ জিলাতে আহি মেলি তেখেত ঘোষণা কৰিছে আৰু এই ঘোষণাক আমি সন্মান জনাই আমি স্থগিত ৰাখিব বিচাৰিছোঁ আৰু তেখেতে আৰু এটা বস্তু সাময়িকভাৱে স্থগিত ৰাখিছোঁ 25 তাৰিখৰ পিছত যদি আমি ন্যায় নাপাওঁ বা আমাৰ মনপুত যদি নহয় শ্ৰমিকসকলৰ মনপুত যদি নহয় আমি আলোচনা কৰি ইয়াৰ পিছৰ পৰ্যায়লৈ আমি আগবাঢ়ি যাম আৰু এটা কথা ক'ব লাগিব আমাৰ চাহ জনগোষ্ঠীৰ বাবে যিটো সংস্থাপন যিটো সংৰক্ষণ 3% যিটো সংৰক্ষণ আছিলে সেই 3%ৰ মাজতে প্ৰথম বৰ্গ আৰু দ্বিতীয় বৰ্গৰ কাৰণেও যিটো ঘোষণা কৰিলে আমি তেখেতক শলাগ লৈছোঁ তেখেতক ধন্যবাদ জনাইছোঁ